অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশেষ হেলিকপ্টাৰৰ জৰিয়তে এই মুহূৰ্তত উৰিয়াম ঘাটত উপস্থিত হৈছে দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়া বিশেষ হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰী নিজে গৈ কিছু সময়ৰ পূৰ্বে উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত লেণ্ড কৰিছে আৰু এই উৰিয়াম ঘাটত সৰ্ববৃহৎ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰ সাজু হৈছে মুখ্যমন্ত্ৰীয়ে নিজেই গৈ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিব ক'ত ক'ত উচ্ছেদ চলিব কিমান মাটি আছে উচ্ছেদৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশেষ হেলিকপ্টাৰ লৈ অৱতৰণ কৰিছে উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰীয়ে কৈ দিছে যিমানেই বাধা নিদিয়ক কিয় যিমানেই প্ৰতিবাদ নকৰক কিয় যিমানেই ৰঙা চকু নেদেখুৱাওক কিয় আমি উচ্ছেদ চলাম আৰু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পৰা নামি আহিব আৰু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম হেলিকপ্টাৰ অৱতৰণ কৰিছে পিছৰটো অচিভিঅ প্লে কৰিবলৈ মই অনুৰোধ কৰিছো দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এয়া মুখ্যমন্ত্ৰীক দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যাপকভাৱে তাত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকী নিজেই গৈ তাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী উপস্থিত হৈছে আমি অন স্ক্ৰীন এই দৃশ্য আপোনালোকক দিয়াৰ বাবে অনুৰোধ কৰিছো অন স্ক্ৰীন দিব লাগে আমি দৃশ্যাংশ আপোনালোকক এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে আৰু আপোনালোকে দেখিছে উৰিয়াম ঘাটত যেহেতু উচ্ছেদ চলোৱা হ'ব তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী এসপ্তাহৰ পিছতে উচ্ছেদ চলিব আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী নিজেই গৈ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে তাত অৱতৰণ কৰিছে এসপ্তাহ পিছতেই উৰিয়াম ঘাটত সৰ্ববৃহৎ উচ্ছেদ চলিব আৰু তাৰ বাবে চৰকাৰ সাজু হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে দয়া ক্ষমাৰ কথা নাই অসমীয়া সংখ্যালঘু হ'বলৈ গৈ আছে সংখ্যালঘু হ'বলৈ দিয়া নহয় আমি টুইণ্ডৰ সহায়ত দৃশ্যাংশ দিয়াৰ বাবে অনুৰোধ কৰিছো এয়া মুখ্যমন্ত্ৰী হেলিকপ্টাৰ অৱতৰণ কৰিছে একচন মুদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে গৈ উৰিয়াম ঘাটত উপস্থিত হৈছে নিজে তন্নকৈ মুখ্যমন্ত্ৰীয়ে সকলো কথা সকলো অঞ্চল পৰিদৰ্শন কৰিব আৰু এসপ্তাহৰ পিছতে সৰ্ববৃহৎ উচ্ছেদ আৰম্ভ হ'ব ইতিমধ্যে উৰিয়াম ঘাটত যদি চাই হেলিকপ্টাৰৰ পিছফালে যদি চাই হাজাৰ হাজাৰ আৰক্ষী নিয়োগ কৰা হৈছে কিয়নো গোৱালপাৰাত পাইকানত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ সাজু হৈ আছে মুখ্যমন্ত্ৰী গৰাকী খুদ নিজে গৈ এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে হেলিকপ্টাৰৰ পৰা মুখ্যমন্ত্ৰী নামিছে আৰু তাৰ পাছত উৰিয়াম ঘাটৰ সেই অঞ্চলবিলাকলৈ যাব য'ত হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি ৰখা হৈছিল হাজাৰ হাজাৰ বিঘা ভূমি য'ত দখলত আছিলে সেই অঞ্চল মুখ্যমন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰিব আৰু এসপ্তাহৰ পাছত উৰিয়াম ঘাটত সৰ্ববৃহৎ উচ্ছেদ চলিব কথা মতে কাম আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ তাৰ যিসকল স্থানীয় লোক আছে তেওঁলোক গৈ উপস্থিত হৈছে চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে স্থানীয় বিধায়কক লগত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোক ক্ৰমান্বয়ে এইদৰে আগুৱাই যোৱা পৰিলক্ষিত হৈছে বাওঁফালে দেখিছে মুখ্যমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰী অৱতৰণ কৰিছে উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত এটা সপ্তাহৰ পিছতে উচ্ছেদ চলিব ৰাজ্যজুৰি একাংশ দল সংগঠন ৰাজনৈতিক দলে উচ্ছেদৰ বিৰোধিতা কৰি আছে উচ্ছেদিতক মাতি দিম বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে ৰঙা চকু দেখুৱাই লাভ নাই আমি ব্যৱস্থা ল'ম একচন ল'ম আৰু এই একচন লোৱাৰ বাবে মুখ্যমন্ত্ৰী নিজে গৈ এই মুহূৰ্তত উৰিয়াম ঘাটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ তাত লেণ্ড কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে গৈ উৰিয়াম ঘাটৰ সকলো অঞ্চল পৰিদৰ্শন কৰিব এসপ্তাহৰ পিছত সৰ্ববৃহৎ উচ্ছেদ চলিব আৰু উচ্ছেদৰ পূৰ্বে একচন মুদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিবিলাক চৰকাৰী মাটি বনভূমি ভিজিআৰ পিজিআৰ আদি একাংশ বাংলাদেশীয়ে দখল কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে তাৰ ওপৰত একচন লোৱাৰ বাবে সাজু হৈছে আৰু দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে উৰিয়াম ঘাটৰ যিবিলাক তামোলৰ বাৰী আছিলে তামোলৰ বাৰীৰ ভিতৰত গঢ়ি তোলা হৈছিলে সেই অঞ্চলবিলাকলৈ যাব একোজন লোকে বৃহৎ সংখ্যক ভূমি বা বৃহৎ সংখ্যক মাটি তেওঁলোকে বেদখল কৰি ৰাখিছিল আৰু মুখ্যমন্ত্ৰীক সংগ দিছে স্থানীয় বিধায়কসকলে অন্যান্য নেতাসকল তাত উপস্থিত আছে মুখ্যমন্ত্ৰী নিজে গৈ এই মুহূৰ্তত উপস্থিত হৈছে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিব আৰু তাৰ পাছতে এটা সপ্তাহৰ পিছতে উৰিয়াম ঘাটত উচ্ছেদ চলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ দুটা দিন পূৰ্বে গৰুখুটিৰ পৰা কৈছিলে যে কাৰোবাৰ ৰঙা চকুত আমি ভয় নকৰো কোনোবাই ৰঙা চকু দেখুৱালে আমাৰ উচ্ছেদ থমকি নৰয় বৰঞ্চ তীব্ৰ গতিত উচ্ছেদ চলিব আৰু তাৰে একচন ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নিজে মুখ্যমন্ত্ৰী গৈছে কল্পনা কৰক কোনোবাই যদি ভাবিছিলে
উচ্ছেদ বন্ধ কৰি দিয়া হ'ব ডাঙৰ ডাঙৰ কথা ক'লে ৰঙা চকু দেখুৱালে প্ৰতিবাদ কৰিলে ভয় ভাবুকি দিলে অসমীয়াৰ উচ্ছেদ বন্ধ কৰি দিব সেয়া নহয় মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি উচ্ছেদ বন্ধ নকৰো এয়া মাত্ৰ আৰম্ভণি আৰু নিজে উচ্ছেদৰ পূৰ্বে উৰিয়াম ঘাটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে বিশেষ হেলিকপ্টাৰ লেণ্ড কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে দৃশ্য দেখাৰ পিছত যিবিলাকে অবৈধভাৱে ভূমি বেদখল কৰি আছে কেৱল উৰিয়াম ঘাটতে নহয় আন চৰকাৰী ভূমি সেইবিলাকৰ এতিয়া বুকু কপা আৰম্ভ হৈছে কিয়নো মুখ্যমন্ত্ৰীয়ে লাউড এণ্ড ক্লিয়াৰ স্পষ্টভাৱে বাৰ্তা দিছে উচ্ছেদ চলিব একশ্যন হ'ব ৰঙা চকু দেখুৱাই লাভ নাই অসমীয়াই নিজৰ অধিকাৰ নিজে আজুৰি আনিব আৰু তাৰ বাবে একশ্যন মুডত গ্ৰাউণ্ডত গৈ গ্ৰাউণ্ড জিৰ'ত গৈ মুখ্যমন্ত্ৰী খুদ নিজে গৈ উপস্থিত হৈছে স্থানীয় বিধায়কে সংগ দিছে যিবিলাক অঞ্চলত মাটি বেদখল কৰা হৈছিলে তামোলৰ বাগান খোলা হৈছিলে সেইবিলাক অঞ্চললৈ যাব হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখল কৰি চলি আছিলে উৰিয়াম ঘাটত এইবিলাক আৰু চৰকাৰে সহ্য নকৰে মুখ্যমন্ত্ৰীয়ে সহ্য নকৰে